ৰাম নাৰায়ণ ৰাম। এই পৃথিৱীত বহু লোক ডাঙৰ ডাঙৰ মহল থাকে আৰু কেতিয়াবা কেউ জুপুৰিত। যদি পৃথিৱীত ব্যক্তিগত অধিকাৰৰ প্ৰথা নাথাকিলেহেঁতেন তেন্তে এনে হ'ব নোৱাৰিলেহেঁতেন। আকাশত কোনো তাৰা নক্ষত্ৰৰ মাজত ওপৰ তল ডাঙৰ সৰু বুলি কোনো ভেদাভেদ নাই। আকাশত অসংখ্য তাৰা আছে। পৃথিৱীৰ কোনো মানুহ কোনো বৈজ্ঞানিকেও ক'ব নোৱাৰে যে আকাশত কিমান তাৰা আছে। মানুহৰ মনত এই চিন্তা কিয় নাহে যে আমি কোন ক'ৰ পৰা আহিছোঁ, মৃত্যুৰ পাছত ক'ত যাম? আকাশে জানে যে পৃথিৱীত থকা মানুহবোৰ কেনেকুৱা, কিমান ভাল, কিমান বেয়া, কিমান বিবেকৰ সৈতে কাম কৰে, কিমান কোনো চিন্তা নকৰাকৈ কাম কৰে, সকলো জানে। কোনো কাম কৰাৰ আগতে মানুহে ভাবে কি ভাল কি বেয়া। প্ৰকৃতিজৰে ইজলাত সহযোগ কৰে। তাৰ পিছত বিবেক আহে যিজে মানুহক কয় কি কৰা উচিত, কি কৰা উচিত নহয়, কি ভাল কি বেয়া। কিন্তু তথাপিও মানুহে নিজৰ বিবেকৰ কথা নুশুনে। প্ৰত্যেক মানুহে জানি বুজি ভুল কৰে। তেওঁৰ দ্বাৰা কৰা সকলো ভুলৰ দায়িত্ব তেওঁ নিজে লয়। পৃথিৱীত এনে কোনো মানুহ নাই যিয়ে ভুল নকৰে। আগতে চুলিত খাদ্য বনোৱা হৈছিল। মই এখন গাঁৱত এজনৰ ঘৰলৈ গৈছিলোঁ। তাত এজনী মহিলাই চুলিত খাদ্য বনাই আছিল। তেতিয়া তেওঁৰ ল'ৰাটো দৌৰি আহি চুলিৰ কাষত থমকি ৰ'ল যদিও তাজলে ক'ব নাছিল। কিন্তু ল'ৰাটোৱে থমকি ৰ'ল কাৰণ তেওঁৰ বিবেকে তেওঁ কৈছিল তেতিয়াই থমকি ৰ'ব লাগিব। তেওঁ জানিছিল আগলৈ গ'লে জ্বলি যাব। পৃথিৱীত চোৰ ডকাইত আদিৰে বিবেকৰ বিপৰীত কাম কৰে। কেউ ভাবে তেওঁৰ দেউতাক ধনী সেয়ে তেওঁ ধনী। কিন্তু তেওঁ নাজানে এইবোৰ কিমান দিন থাকিব। আগতে বহু ৰজা আছিল, সকলো গ'ল। মোগল ৰজাসকল আছিলতেও গ'ল। ব্ৰিটিছ ৰাজ আছিল সেয়াও গ'ল। আগতে ভাৰতত কংগ্ৰেছৰ চৰকাৰ আছিল, এতিয়া বিজেপি চৰকাৰ আছে। তেওঁলোকে ভাল কাম কৰি আছে, সকলো বিশ্বত মোদী মোদী হৈছে। তথাপিও মানুহে ভুল কৰে। কিয়নো পৃথিৱীৰ ব্যৱস্থাটোৱেই ভুল। এই ব্যৱস্থাই মানুহক চোৰ বনাজল বেদতা মানুহ হ'বলৈ বাধ্য কৰে। যদি পৃথিৱীৰ পৰা ব্যক্তিগত অধিকাৰৰ প্ৰথা আঁতৰোৱা হয় তেন্তে পৃথিৱীৰ কল্যাণ হ'ব। ভগৱানে আগতে পৃথিৱীৰ প্ৰকৃতি বতাহ পানী সকলো সাজি ৰাখি দিছিল, যাতে মানুহ আহিলে কোনো অসুবিধা নহয়। ভগৱান যদি ইমান বুদ্ধিমান তেন্তে মানুহ কিয় নুবুজে? কিয় নাভাবি প্ৰকৃতি আমাৰ ভৱিষ্যত, প্ৰকৃতি আমাৰ অতীত আৰু প্ৰকৃতি বৰ্তমানৰ এইবোৰৰ বিষয়ে কিয় নাভাবো? যদি মানুহে প্ৰকৃতিকে মাতৃ পিতা গুৰু বুলি মানি লয় তেন্তে মানুহে মনুষ্য সৃষ্ট কোনো বস্তুৰ প্ৰয়োজন নপৰিব। সেয়ে প্ৰকৃতিকে জীৱনৰ আধাৰ বনাওক। লগতে ৰাম নাৰায়ণ ৰামৰ নিযমিত জপ কৰক, জীৱন পবিত্ৰ হৈ পৰিব।